নমস্কাৰ বন্ধুসকল, আজি আমি যাবলৈ ওলাইছো ৰাস্তাৰ জীৱ-জন্তুক অকমান খাদ্য খুৱাবলৈ। তো প্ৰেৰণাই এই কাৰ্যসূচীৰ বাবে মোক লগ কৰিলে আৰু আজিৰ এই খাদ্যদান কাৰ্যসূচীৰ বাবে খৰচ বহন কৰিছে শমিষ্ঠা দাস বাইদেৱে। আচলতে আজিৰ এই দিনটো শমিষ্ঠা দাস বাইদেউৰ হাজবেণ্ড স্বৰ্গীয় দীপজ্যোতি গোস্বামীদেৱৰ জন্মদিন উপলক্ষে ৰাস্তাৰ জীৱ-জন্তুৰ বাবে এই অন্নদান কাৰ্যসূচী কৰিবলৈ কৈছিলে। আজিৰ এই খাদ্যখিনি প্ৰেৰণাৰ ঘৰতে প্ৰেৰণা আৰু মাকে মিলি তৈয়াৰ কৰিছে। আমি প্ৰেৰণাৰ ঘৰৰ পৰাই অৰ্থাৎ গণেশপাৰৰ পৰা খাদ্য দিবলৈ আৰম্ভ কৰিলো। ৰাস্তাৰ জীৱ-জন্তুবোৰে সঁচাকৈ বহুত ভোক আৰু পিয়াহত থাকে। আমি সকলোৱে মিলি ঘৰৰ আশে-পাশে থকা জীৱ-জন্তুখিনি খাদ্য প্ৰদান কৰিব লাগে। মানুহৰ ভোক বা পিয়াহ লাগিলে আমি নিজে বনাই খাব পাৰো, খুজি খাব পাৰো, নাইবা কিনি খাব পাৰো, কিন্তু ৰাস্তাৰ জীৱ-জন্তুৱে কেতিয়াবাহে হয়তো পেট ভৰাই খাব পায়। গতিকে আমি সকলোৱে নিজৰ নিজৰ ঘৰৰ আগত প্ৰতিদিনে অকমান পানী আৰু খাদ্যৰ ব্যৱস্থা কৰি দিব লাগে। বাৰু আজি গোটেই দিনটো বহুত বেছি ৰ'দ দি আছিলে, কিন্তু খাদ্য দি থকাৰ মাজতে নাজানো ক'ৰ পৰা এজাক বৰষুণ আহিল। আমি মাজতে খাদ্য আনিবলৈ প্ৰেৰণাৰ ঘৰলৈ যাব লগা হৈছে। আচলতে স্কুটিত গোটেইখিনি খাদ্য একেলগে আনিবলৈ সুবিধা হোৱা নাছিলে। আমি খাদ্য দি গড়চুকলৈ আহিলো। ভোকত থকা জীৱ-জন্তুক খাদ্য খুৱাব পালে মনটো বহুত বেছি ভাল লাগে। আজিৰ এই দিনটোত অন্নদান কৰাৰ বাবে শমিষ্ঠা দাস বাইদেউক বহুত ধন্যবাদ জ্ঞাপন কৰিলো আৰু তেখেতৰ স্বামী দীপজ্যোতি গোস্বামীদেৱৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো।